মাত দিয়াৰ কাৰণে বশিষ্ঠ থানাত মানৱ ডেকাৰ অভিযোগ আছে, তাত দুটা কেছ ৰেজিষ্টাৰ আছে। সেইকাৰণে মোক এইটো ভুৱা কেছ দিছে, মোক মাতটো দবাবৰ কাৰণে। কাৰণ মই PIL দিছোঁ হাইকোৰ্টত, গোটেই ৰেপৰ একিউজ কেইটাৰ এগেইনষ্টত চকটা কাৰবাৰ কৰিব লাগে। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যিমান পলিটিচিয়ান আছে, যাৰ এগেইনষ্টত অভিযোগ আছে, স্পেচিয়েল কোৰ্ট পঢ়িব লাগে। সেই আপুনি দলিত মহিলা এগৰাকীৰ বিৰুদ্ধে কোৱা বুলি কৈছে, দলিত মহিলাৰ বিৰুদ্ধে আপুনি নহয়, মানৱ ডেকা তেওঁ নিজে দলিত তাত ৰেচপেক্টেবল মেন বুলি লিখা আছে, তেওঁৰ আশুৰক হলে মাত দিয়াৰ কাৰণে বশিষ্ঠ থানাত মানৱ ডেকাৰ অভিযোগ আছে, তাত দুটা কেছ ৰেজিষ্টাৰ আছে। সেইকাৰণে মোক এইটো ভুৱা কেছ দিছে, মোক মাতটো দবাবৰ কাৰণে। কাৰণ মই PIL দিছোঁ হাইকোৰ্টত, গোটেই ৰেপৰ একিউজ কেইটাৰ এগেইনষ্টত চকটা কাৰবাৰ কৰিব লাগে। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যিমান পলিটিচিয়ান আছে, যাৰ এগেইনষ্টত অভিযোগ আছে, স্পেচিয়েল কোৰ্ট পঢ়িব লাগে। সেই আপুনি দলিত মহিলা এগৰাকীৰ বিৰুদ্ধে কোৱা বুলি কৈছে, দলিত মহিলাৰ বিৰুদ্ধে আপুনি নহয়, মানৱ ডেকা তেওঁ নিজে দলিত তাত ৰেচপেক্টেবল মেন বুলি লিখা আছে, তেওঁৰ আশুৰক হলে মাত দিয়াৰ কাৰণে বশিষ্ঠ থানাত মানৱ ডেকাৰ অভিযোগ আছে, তাত দুটা কেছ ৰেজিষ্টাৰ আছে। সেইকাৰণে মোক এইটো ভুৱা কেছ দিছে, মোক মাতটো দবাবৰ কাৰণে। কাৰণ মই PIL দিছোঁ হাইকোৰ্টত, গোটেই ৰেপৰ একিউজ কেইটাৰ এগেইনষ্টত চকটা কাৰবাৰ কৰিব লাগে। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যিমান পলিটিচিয়ান আছে, যাৰ এগেইনষ্টত অভিযোগ আছে, স্পেচিয়েল কোৰ্ট পঢ়িব লাগে। সেই আপুনি দলিত মহিলা এগৰাকীৰ বিৰুদ্ধে কোৱা বুলি কৈছে, দলিত মহিলাৰ বিৰুদ্ধে আপুনি নহয়, মানৱ ডেকা তেওঁ নিজে দলিত তাত ৰেচপেক্টেবল মেন বুলি লিখা আছে, তেওঁৰ আশুৰক হলে মাত দিয়াৰ কাৰণে বশিষ্ঠ থানাত মানৱ ডেকাৰ অভিযোগ আছে, তাত দুটা কেছ ৰেজিষ্টাৰ আছে। সেইকাৰণে মোক এইটো ভুৱা কেছ দিছে, মোক মাতটো দবাবৰ কাৰণে। কাৰণ মই PIL দিছোঁ হাইকোৰ্টত, গোটেই ৰেপৰ একিউজ কেইটাৰ এগেইনষ্টত চকটা কাৰবাৰ কৰিব লাগে। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যিমান পলিটিচিয়ান আছে, যাৰ এগেইনষ্টত অভিযোগ আছে, স্পেচিয়েল কোৰ্ট পঢ়িব লাগে। সেই আপুনি দলিত মহিলা এগৰাকীৰ বিৰুদ্ধে কোৱা বুলি কৈছে, দলিত মহিলাৰ বিৰুদ্ধে আপুনি নহয়, মানৱ ডেকা তেওঁ নিজে দলিত তাত ৰেচপেক্টেবল মেন বুলি লিখা আছে, তেওঁৰ আশুৰক হলে মাত দিয়াৰ কাৰণে বশিষ্ঠ থানাত মানৱ ডেকাৰ অভিযোগ আছে, তাত দুটা কেছ ৰেজিষ্টাৰ আছে। সেইকাৰণে মোক এইটো ভুৱা কেছ দিছে, মোক মাতটো দবাবৰ কাৰণে। কাৰণ মই PIL দিছোঁ হাইকোৰ্টত, গোটেই ৰেপৰ একিউজ কেইটাৰ এগেইনষ্টত চকটা কাৰবাৰ কৰিব লাগে। আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যিমান পলিটিচিয়ান আছে, যাৰ এগেইনষ্টত অভিযোগ আছে, স্পেচিয়েল কোৰ্ট পঢ়িব লাগে। সেই আপুনি দলিত মহিলা এগৰাকীৰ বিৰুদ্ধে কোৱা বুলি কৈছে, দলিত মহিলাৰ বিৰুদ্ধে আপুনি নহয়, মানৱ ডেকা তেওঁ নিজে দলিত তাত ৰেচপেক্টেবল মেন বুলি লিখা আছে, তেওঁৰ আশুৰক হলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।